নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, গুৰুতৰভাৱে অসুস্থ ভিক্টৰ দাস। মুমূৰ্ষ অৱস্থাত ভিক্টৰ দাসক নিশা GMCHত ভৰ্তি। কেইবাজনো আৰক্ষী জোৱানে GMCHলৈ লৈ যায় ভিক্টৰ দাসক। ভিক্টৰ দাসৰ ভৰিত আঘাতৰ চিন স্পষ্ট। মুমূৰ্ষ অৱস্থাত ভিক্টৰ দাসক নিশা GMCHত ভৰ্তি। কেইবাজনো আৰক্ষী জোৱানে GMCHলৈ লৈ যায় ভিক্টৰ দাসক। ভিক্টৰ দাসৰ ভৰিত আঘাতৰ চিন স্পষ্ট। GMCHৰ নিৰীক্ষণ কক্ষত বৰ্তমান ৰখা হৈছে ভিক্টৰ দাসক। উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা কেন্দ্ৰীয় কাৰাগাৰত আছিল ভিক্টৰ দাস আৰু কাৰাৰুদ্ধ অৱস্থাতে আক্ৰমণৰ বলি হোৱাৰ সন্দেহ ভিক্টৰ দাস। বৰ্তমান ভিক্টৰ দাসৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাই কোনো লোকক আৰু নিশাৰ ভাগত মুমূৰ্ষ অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে ভিক্টৰ দাসক। পৰৱৰ্তী খবৰ, নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো পদত্যাগ নকৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে মই কিয় পদত্যাগ কৰিম, আমি পৰাজিত হোৱা নাই, ভোট লুটেৰে আমাক পৰাস্ত কৰা হৈছে। ভোট চুৰিৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচনী ফলাফলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দুৰ্নীতিৰে বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱা বুলি অভিযোগ মমতা বেনাৰ্জীৰ। কোনো পধ্যে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ সাজু নহয় মমতা বেনাৰ্জী। বৰখাস্ত কৰিলেও বা ৰাষ্ট্ৰপতিৰ শাসন চলিলেও মই পদত্যাগ নকৰোঁ বুলি মন্তব্য মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে মই কিয় পদত্যাগ কৰিম, আমি নিৰ্বাচনত পৰাস্ত হোৱা নাছিলোঁ। ভোট লুট আৰু ষড়যন্ত্ৰৰে আমাক পৰাস্ত কৰা হৈছে, আমাৰ হাতত প্ৰমাণ আছে, প্ৰয়োজন হ'লে আমি ন্যায়ালয়ৰ কাষ চাপিম, এই বুলি মন্তব্য মমতা বেনাৰ্জীৰ। উল্লেখযোগ্য যে আজি সমাপ্ত হ'ল মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ কাৰ্যকাল, কিন্তু এই পৰ্যন্ত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাই মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় দখল কৰি থাকিলে ৰাজ্যপালে আৰক্ষীৰ দ্বাৰা উচ্ছেদ কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, অসমৰ মিয়া মুছলমানসকল সাৱধান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ কঠোৰ হৈ পৰিছে মিয়া মুছলমানৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে মিয়াসকলৰ ভৰি ভাঙি দিলোঁ আৰু এইবাৰ মিয়াৰ কঁকাল ভাঙিম। বিজেপিৰ তৃতীয় কাৰ্যকালত অধিক সাৱধান হ'ব লাগিব অসমৰ বাংলাদেশী মিয়া। বাংলাদেশী মিয়াক এইবাৰ সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ তৃতীয় কাৰ্যকালত অধিক সাৱধান হ'ব লাগিব বাংলাদেশী মিয়া। ইতিমধ্যে ভৰি ভাঙি দিলোঁ আৰু এইবাৰ মিয়াৰ কঁকাল ভাঙিম, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ মন্দিৰ বনাঞ্চল দখল কৰা মিয়াৰ এইবাৰ নিস্তাৰ নাই। লাভ জেহাদ আৰু আন অপৰাধ কৰা বাংলাদেশী মিয়া এইবাৰ সাৱধান হ'ব লাগিব। অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে এইবাৰ মই কি কৰিম। বেদখলমুক্ত কৰা হ'ব 10 লাখ একৰ ভূমি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে বাংলাদেশী মুছলমানৰ ভোট আমি বিচৰা নাই আৰু তেওঁলোকে বিজেপিক ভোট নিদিয়েও। সেয়ে বাংলাদেশী মিয়াক এইবাৰ সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰকাৰ গঠনৰ পূৰ্বে পশ্চিমবংগত ভয়ংকৰ হিংসাত্মক ঘটনা। সম্ভাৱ্য মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ব্যক্তিগত সহায়কক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। চৰকাৰ গঠনৰ পূৰ্বে পশ্চিমবংগত ভয়ংকৰ হিংসাত্মক ঘটনা। সম্ভাৱ্য মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ব্যক্তিগত সহায়কক গুলীয়াই হত্যা। ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। বুধবাৰে নিশা মধ্যমগ্ৰামত সংঘটিত হয় এই হিংসাত্মক ঘটনা। বাইকত অহা দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই থৈ যায় চন্দ্ৰনাথ ৰথক আৰু চন্দ্ৰনাথ ৰথৰ ওপৰত দুৰ্বৃত্তই চলাই 5 জাইকৈ গুলী।
চন্দ্ৰনাথ ৰথৰ গাড়ীলৈ লক্ষ্য কৰি প্ৰথমে গুলী চলাইছিল দুৰ্বৃত্তই। চন্দ্ৰনাথ ৰথৰ বাহন ৰখাই গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই। পঞ্জীয়নবিহীন বাহনেৰে আহিছিল দুৰ্বৃত্ত আৰু চন্দ্ৰনাথ ৰথৰ চালককো সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি। ঘটনাৰ আঁৰত TMC জড়িত থকা বুলি দাবী বিজেপিৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ মহাধিবক্তা পদৰ পৰা পদত্যাগ দেৱজিৎ শইকীয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ পিছতে পদত্যাগ কৰে দেৱজিৎ শইকীয়াই। সাংবিধানিক পৰম্পৰা অনুসৰিয়েই পদত্যাগ দেৱজিৎ শইকীয়াৰ আৰু পদত্যাগ কৰি সংশ্লিষ্ট সকলো পক্ষক ধন্যবাদ জ্ঞাপন জ্যেষ্ঠ অধিবক্তাগৰাকীৰ। অধিবক্তা দেৱজিৎ শইকীয়াই লগতে কয় যে অসমৰ দৰে এখন ৰাজ্যৰ মহাধিবক্তা হোৱাটো ডাঙৰ সন্মান। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব PM কিষাণৰ ধন। PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা চৰকাৰৰ। কোনে কোনে চৰকাৰক উভতাই দিব লাগিব PM কিষাণৰ ধন, চাওঁ আহক। আপুনিও PM কিষাণৰ ধন লাভ কৰে নেকি? উভতাই দিব লাগিব PM কিষাণৰ ধন। PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশনা চৰকাৰৰ। অযোগ্য হিতাধিকাৰীসকলে শীঘ্ৰেই ঘূৰাই দিব লাগিব PM কিষাণৰ ধন। চৰকাৰৰ পৰা লাভ কৰা PM কিষাণৰ সকলো ধন উভতাই দিব লাগিব হিতাধিকাৰীয়ে। কোনে কোনে উভতাই দিব লাগিব PM কিষাণৰ ধন, চাওঁ আহক। PM কিষাণৰ ধন লাভ কৰি থকা চৰকাৰী কৰ্মচাৰীয়ে উভতাব লাগিব সমস্ত ধন। যিমান টকা এই পৰ্যন্ত লাভ কৰিছে সকলোবোৰ টকা ঘূৰাই দিব লাগিব চৰকাৰক। চৰকাৰী কৰ্মচাৰী বা সাংবিধানিক পদত থকা কোনো লোকে নাপাব এই আঁচনিৰ সুবিধা আৰু লগতে আয়কৰ দিয়া লোকে নাপাব PM কিষাণৰ ধন। অৰ্থাৎ যিসকলে ITR ফাইল কৰে তেওঁলোকে কিন্তু এই আঁচনিৰ ধন লাভ নকৰিব। লগতে 10,000 টকাকৈ মাহিলী পেঞ্চন পোৱা লোকেও PM কিষাণৰ ধন লাভ নকৰে। এইসকল লোকে ঘূৰাই দিব লাগিব PM কিষাণৰ ধন আৰু ইতিমধ্যে অযোগ্য হিতাধিকাৰীলৈ প্ৰেৰণ কৰা হৈছে জাননী। নিৰ্ধাৰিত সময়ৰ ভিতৰত ধন উভতাই নিদিলে জৰিমনা বিহিব চৰকাৰে। পৰৱৰ্তী খবৰ, কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈ অকাল মৃত্যুক সাবটিলে অসমৰ মৰিগাঁও জিলাৰ দলংঘাটৰ পাপুৰি ডেকাই। 4 মে'ত শ্বাস প্ৰশ্বাসজনিত সমস্যাত অসুস্থ হৈ মৃত্যুবৰণ কৰে পাপুৰি ডেকাই। কেদাৰনাথ মন্দিৰৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত সংঘটিত হয় এই কৰুণ ঘটনা। উল্লেখযোগ্য যে ডিচেম্বৰ মাহত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল পাপুৰিৰ। পৰৱৰ্তী খবৰ, অধিক ভয়ংকৰ ৰূপ লৈছে পশ্চিমবংগৰ নিৰ্বাচনী হিংসাই। গুলীচালনাৰ পিছত এইবাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ ওপৰত দুৰ্বৃত্তৰ বোমা নিক্ষেপ। দুৰ্বৃত্তৰ পেট্ৰল বোমাৰ আক্ৰমণত 5গৰাকী বিজেপি কৰ্মী গুৰুতৰভাৱে আহত। অধিক ভয়ংকৰ ৰূপ লৈছে পশ্চিমবংগৰ নিৰ্বাচনী হিংসাই। এইবাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ ওপৰত দুৰ্বৃত্তৰ বোমা নিক্ষেপ। পেট্ৰল বোমাৰ আক্ৰমণত 5গৰাকী বিজেপিৰ কৰ্মী গুৰুতৰভাৱে আহত হৈছে। পানীহাটিত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা। শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক হত্যাৰ পিছতেই এই আক্ৰমণ চলোৱা হৈছে পশ্চিমবংগত। বাইকত অহা দুৰ্বৃত্তই বিজেপিৰ কাৰ্যকৰ্তাৰ ওপৰত নিক্ষেপ কৰিছিল পেট্ৰল বোমা আৰু এই ঘটনাৰ আঁৰত TMC জড়িত থকাৰ অভিযোগ বিজেপিৰ। আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ ঘৰৰ সন্মুখত এই বিস্ফোৰণ সংঘটিত হৈছে। উল্লেখযোগ্য যে পানীহাটি সমষ্টিৰ পৰা এইবাৰ বিজয়ী হৈছিল আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ মাতৃ আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে।